Another Blogs, Barda Blogs চলি আপোনালোকক সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলো যেহেতু ভোগালী বতৰ আৰু ভোগালী বতৰ যেহেতু আৰু এতিয়া বৰ্তমান আজি বিহুৰ পিছৰ দিনটো আৰু পিছৰ দিনটো যি নহওক পৰমকৈ হলেও আপোনালোকলৈ ভোগালী বিহুৰ আন্তৰিক শুভকামনা জনালো আৰু এতিয়া বৰ্তমান আমি গৈ আছো যেহেতু আমাৰ ওচৰতে এটা অনুষ্ঠান আছে এই অনুষ্ঠানলৈ আমি গৈ আছো বৰ্তমান আৰু তাত আহিব কেকে মোহন তো গতিকে ব্লগ ধামাকা হ'বলৈ গৈ আছে তেন্তে চাই থাকিব বৰা ব্লগছ ধন্যবাদ বেহাবাৰী খ্যাত কেকে মোহনক চাবলৈ আৰু মাজে মাজে আজি গৈ থাকো আমি অনুষ্ঠান চাবলৈ তেতিয়ালৈকে চাই থাকিব বৰা ব্লগছ প্ৰগ্ৰামস্থলীত উপস্থিত হৈছোহি দেখা নাই কোলা মানুহ যে গতিকে নেদেখে লাইটৰ পোহৰে দেখে আৰু এতিয়া বৰ্তমান গৈ আছো আমি কাৰ অনুষ্ঠান চাবলৈ এতিয়া বগা দেখিব দেই এতিয়া লাইটটো আহিছে যে আৰু এতিয়া বৰ্তমান কেকে মোহনৰ অনুষ্ঠান চাবলৈ গৈ আছো থাকিব একেলগে এসাঁজ খায় গতিকে সেই হেঁপাহটো সেই লোভটো সামৰিব নোৱাৰি ঘৰতে থাকিলো আৰু কাইলৈৰ পৰা আকৌ কামত ধৰিবগৈ লাগিব কিয় মনে মাৰি আকৌ মুৰি দেখিব এতিয়া গভীৰ এটা আহিছে এইজন হৈছে কেইজন অনুৰাগ জটাধাৰী যিগৰাকী Thank you. ভাল লাগিল সব একেলগে আছো আৰু আজি গোটেই ৰাতি উৎপাত কৰিম না Thank you. I love you. Good night.
ছোৱালীবিলাকে বেছিকে চাব নালাগে 8 তাৰিখে বিয়া তাৰ 8 ফেব্ৰুৱাৰী বিয়া ঠিক হৈছে সকলোৱে আশীৰ্বাদ কৰিব দেই এইটো অলপ সকলোৰে কাৰণে ভাল খবৰ আৰু ছোৱালীবিলাকৰ কাৰণে বেয়া খবৰ এটা দি থৈ দিছে হয় নাই এই মোহনক মই ডিউটি দিছো কিন্তু মই মাইদাক চোৱাতকে মায়ে গছটোহে ভাল লাগিছে সেইটো ক'লো আৰু মই গম পাওঁ মই এনেকে যেতিয়া এজন বিশিষ্ট ব্যক্তিক মাতে আমিতো বিশিষ্ট মোৰো মন যায় কিন্তু ৰাইজে ভাল নাপায় মোহনৰ ষ্টাইলত ক'লেহে ভাল লাগে হয়নে হয়নে নহয় তোৰ পঢ়া শুনা নাই যোনকেইটাই মোহন কৈছে তেহেঁতৰ মোহন এতিয়া ইমানখিনি মানুহক কৈছে দুজনে মোহন এতিয়া মই আপোনালোকক সুধিম এতিয়া মাত শুনিব লাগে অসমৰ ভিতৰত সকলোতকৈ চোকা ল'ৰাটোৰ নাম মোহন বুলি দুজনে কৈছে এতিয়া মই সুধিম চাবই মানে আমাৰ বেঙেনা দিবলৈ বেঙেনা বেঙেনি নচলিব হা ইমান ভাল লাগিছে ইমান ঠাণ্ডা মুণ্ডে কুঁৱলীয়ে চলি আপোনাক বহি আছে ইমান ধুনীয়াকে মানে ভোগালী জলপান খুৱাইছে মই আপোনাক কি দিম মইতো কিবা দি যাব লাগিব মাছ যাওঁ দেখি আহি যাওঁ ইয়াৰ উঠি থকা বহি থকা শুই থকা হাত পানি থকা এইফালে থকা সেইফালে থকা সকলোৰ কাৰণে চাওক মই ভালকে কথা ক'লে কোনো হাত চাপৰি নাপায় কিন্তু মই মোহনৰ জিভা উলিয়াই কৰিলে হয়নে সকলোৱে হাত চাপৰি নাপায় এতিয়া মই ভাল হৈ থাকিম নে বেয়া হৈ থাকিম শেষ কৰি দিলে আপোনালোকে নাজানো আমাৰ জোলনৰ ভণ্টি বা ভণ্টি নিজে ভণ্টি বা আকৌ বা কেনেকে হ'ব বাৰ নামটো ভণ্টি প্লিজ বৰ উল্টা ফুল্টা নাম ৰাখিছে জীৱনত কেতিয়া ভণ্টি নাম নাৰাখিব যদি ককায়েক বা ভায়েক থাকে নামটো মই ভণ্টি আকৌ বা এইটো কি আছে 32টা দিয়ক বাৰু কোৱাচোন এটা প্ৰশ্ন সোধো চন্দ্ৰলৈ প্ৰথম কোন গৈছিল চন্দলে আমাৰ সৌমাই পেহী সৌমাই পেহী যেনেকে স্কাৰ্ফ চিকাবলৈ ওলাই মোৰ সংকোচৰ প্ৰৱেশ হ'ল নেকি আজিকালি সৰু সৰু ল'ৰা ছোৱালীখিনিও আপোনালোকে হয়নে নহয় কিন্তু ঘৰত বিচনাত শুই শুই এতিয়া টোপনিও যোৱা নাই কাণ নাই আছে কাইলৈ আকৌ আপোনাক শুনিব এই মোহন আৰু লুটুকন যে আহি আছে কি হয় তহঁতে ইমান হুলস্থুল কৰিছে আপোনাক ক'ব এই ৰাম মোহন লুটুকনে যি জমালে নহয় এনেই ক'ব লাগে ভাল হৈছে নাই ভালে ইয়াত কৰি আছে এইবাৰ আসন সহযোগ কৰি দিওঁ আমিতো গাব নাজানো
বুলি ক'লে মনত পৰি যায় এই মাছ গাঁৱৰ ছোৱালী এই জোকাম বুলি ভাবোতে কি হ'ল বাৰু এই মাছ গাঁৱৰ ছোৱালী এই জোকাম বুলি ভাবোতে এই কমিটিয়ে লগালে Full back to you.